আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন বিভাগত কাম কৰি থকা 1231 জন আৰু অসম সচিবালয়ত কাম কৰি থকা 99 গৰাকী কেজুৱেল ফিক্স পে এমপ্লয়িজক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত মিনিমাম যেটো 1231 গৰাকী মাষ্টাৰ ৰোল কেজুৱেল আৰু ফিক্স পে ৱৰ্কাৰ আছে, এতিয়াৰ পৰা আমি তেওঁলোকক মিনিমাম পে স্কেল প্ৰদান কৰিম। এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে। আনহাতে আমাৰ অসম সচিবালয়ত কৰ্মৰত 99 গৰাকী ফিক্স পে ষ্টাফক আজি আমি তেওঁলোকৰ দৰমহা বৰ্তমান তেওঁলোকে 9000 পায়, আমি 9000ৰ পৰা 16400 টকালৈকে বৃদ্ধি কৰিছোঁ। আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ শুভাৰম্ভ হ'ব। ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰ পৰা পাবৰ বাবে আৰম্ভ হ'ব। অৱশ্যে বিটিচিৰ সিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে, সেইবাবে বিটিচিৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব। কিন্তু অহাকালি যি 30 লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব, এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ। আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে, গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয়, কেতিয়াবা পশু সখী বুলি কয়, কেতিয়াবা বেংক সখী বুলি কয়। আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউসকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু 1250 টকা লাভ কৰিব। এই সিদ্ধান্তৰ দ্বাৰা অসমৰ 14,000 সখী বাইদেউ উপকৃত হ'ব। আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে ইমান দিনে NPS OPS ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিলে। ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট হয়, তেওঁলোকক আমি পুৰণি পেঞ্চন আঁচনিৰ দৰেই আমি পেঞ্চন প্ৰদান কৰিম। আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেণ্ট হ'ব লগা হয়, তেওঁলোকৰ কাৰণেও আমি পেঞ্চনৰ ব্যৱস্থা কৰিম। আৰু পেঞ্চনৰ লগতে তেওঁলোকে DA আদিও লাভ কৰিব। আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেঞ্চন স্কিম। তাৰমানে OPS আৰু NPS দুইটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেঞ্চন প্ৰদান কৰিবলৈ ইউনিফাইড পেঞ্চন স্কিম আৰম্ভ কৰিছিল। দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেঞ্চন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে। আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেঞ্চন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে। ইয়াৰ ফলত ৰাজ্যত বহুত দিনৰ পৰা চলি থকা NPS আৰু OPSৰ বিতৰ্ক সামৰণি পৰিব। যিসকলে NPSত থাকিব খোজে, বিশেষকৈ যিসকল ডেকা ল'ৰা নতুনকৈ নিযুক্তি হৈছে, তেওঁলোকে NPSতে বেনিফিট বেছিকৈ পাব UPSতকৈও।
কিন্তু আমি দুইটা অপশন তেওঁলোকৰ বাবে খুলি দিছো যে তেওঁলোকে নিজে বিচাৰিলে NPS-তো থাকিব পাৰিব বা তেওঁলোকে UPS-তো যাব পাৰিব UPS-লৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেনশন OPS-ৰ লোকসকলে যেনেকে পাই আছিলে ওল্ড পেনশন স্কিমৰ UPS-ত গলে তেওঁলোকে নিশ্চিতভাৱে পেনশন লাভ কৰি থাকিব আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPS-ত থাকিম নে আমি UPS-লৈকে যাম ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছো আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছো এটা হৈছে ধুবুৰী আৰু সাউথ সালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছো তাৰ মানে সাউথ সালমাৰা ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে আফটাৰ আগতে আছিলে যে 10 বছৰ হ'ব লাগিব তাতো পোষ্ট থাকিব লাগিব আজি আমি সিদ্ধান্ত লৈছো যে আমি ধুবুৰী আৰু দক্ষিণ খালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছো কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই আমি তিনসুকীয়া শিৱসাগৰ বা ধেমাজিত দিম যদি কামৰূপ জিলাৰ সন্তান সাউথ সালমাৰাত কাম কৰি আছে আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ হকা হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছো ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলো কিন্তু 5 বছৰৰ অপচনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে তেওঁলোকে আমাক আবেদন কৰিছিলে এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছো সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছো আজিৰ কেবিনেটত এইকেইটাই সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা খুদে খুদিব পাৰে 5 years যাৰ কমপ্লিট হৈ গল তাৰ মানে 2021ত যিসকলে বা 20ত নিযুক্তি পাইছিলে মিনিমাম 5 years তো কৰিবই লাগিব কিন্তু যাৰ 5 years হৈ গল তেওঁলোকক এতিয়া পোষ্ট থাকক বা নাথাকক আমি ট্ৰান্সফাৰ দি দিম তেওঁলোকে এবছৰৰ ভিতৰত সিদ্ধান্ত ল'ব নহয় চৰকাৰী কৰ্মচাৰী হ'ব লাগিব ৰিটায়াৰ্ড কৰা মানুহে এটো তাৰো শিফট কৰিব নোৱাৰে যোন ৰিটায়াৰ হৈ গল তেওঁ ৰিটায়াৰ হৈ গল চৰকাৰৰ যি কৰ্মচাৰী আছে তেওঁলোকে এতিয়া সিদ্ধান্ত ল'ব পাৰিব যে আমি NPS-ত থাকিম নে UPS-ত যাম তাৰ কাৰণে
UPSৰ ফুল বেনিফিট পাবৰ কাৰণে 25 বছৰ চাকৰি ক'ব লাগিব, হাফ বেনিফিট পাবৰ কাৰণে 10 বছৰ চাকৰি কৰিব লাগিব। আৰু এইটো গাইডলাইন আমি নটিফিকেশ্যন কৰি দিম, তেতিয়া কৰ্মচাৰীসকলে নিজে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSত যাম। কিন্তু ইউজুৱেলি নতুন ল'ৰা ছোৱালীবোৰ NPSতে থাকিব, কাৰণ তাতে বহুতখিনি ৰিটায়াৰমেণ্টৰ পিছত বহুতখিনি সুবিধা তেওঁলোকে পাব। So if you can brief about the UPS scheme, the decision that you take. Government of India has adopted UPS scheme, which is a modified version of NPS. In NPS, government contribution was 10%, but now government contribution will increase to 18.5%. State government has adopted UPS scheme similar to what will be entitled to the state central government employee. Now the same scheme will be available for the employee of the state government also. Existing employee will get a 1-year time frame to either remain in NPS or to adopt UPS. If somebody adopt UPS, his contribution in NPS will be automatically transferred to the UPS account, I think with adoption of this scheme, the debate between NPS and OPS has finally come to an end.